সেইটো আমাৰ একো ক'ব লগা নাই কি হৈছে নহৈছে এতিয়ালৈকে ওলোৱা নাই হা যেতিয়া আহিব তাক এটা কথা মোৰ আছে যে ৰকিবুল হুছেইন চাহাবক যি হিচাপে মাৰধৰ কৰিছে এদিন মই কোনো প্ৰেছ পোৱা নাই আজিকালি মিডিয়ালৈ নাহে MP থাকিলে বেছি আহে আমি MP নাই সেইকাৰণে নাহে বহুত বেয়া লাগিছে এইটো হ'ব নালাগে অসমত এই চাল চলনটো বহুত আগে আমি ক'ব নালাগে বাধ্য হৈ কৈ আছো যে ৰকিবুল হুছেইন চাহাবেই এই সৃষ্টিটো কৰিছে আমি যেতিয়া টিকেটে হৈ চামগুৰি চলে গৈছিলো মারামারি করা আমার ডক্টর নাগদাসা আমার আমিনুল MLA পিটাই করেছে বহুত কিছু করেছে গাড়ি ভাঙিছে এইসব শেষ হব লাগে আজি সকল পাৱাৰত আহিছে বিজেপি কোনে মাৰিছে কিছু মানুহ কয় আমি এইটো বেয়া পাইছো নিন্দা কৰি আছো 100% বেয়া পাইছো হ'ব নহয় যে কিছু মানুহ কয় সিকিউৰিটি কম হৈছে সিকিউৰিটি বঢ়োৱাৰ কাৰণে সিকিউৰিটি পাইছে আমি তাকে ধন্যবাদ জ্ঞাপন কৰিছো সিকিউৰিটিটো পাইছে আলহামদুলিল্লাহ হৈ গ'ল আৰু কি এইটো হ'ব নালাগিছে চৰকাৰে সিকিউৰিটি দিব লাগে কোনো MLAৰ ওপৰত কোনো MPৰ ওপৰত এনেকুৱা কোনো কিছু আমাৰ অসমত হ'ব নালাগে এইটো বহুত বেয়া গৌৰৱ গগৈৰ পত্নীক লৈও মুখ্যমন্ত্ৰী এইটো মোৰ ইণ্টাৰনেশ্যনেল বাংলা ISI পাকিস্তান এইসবৰ ওপৰত মই ক'ম বহুত ডাঙৰ ইছ্যুটো অখিল গগৈৰ পত্নীক লৈও শেহতীয়াভাৱে বিধানসভাত গীতাশ্ৰী তামুলী চাকৰি শুনা নাই ৰকিবুল হুছেইন চাহাবে যি সময়ত আপুনি এটা কথা কৈছে তেওঁ সেই সময়ত তেওঁ নিজে কৰি থৈছে তাৰ ফল এতিয়া ভুগিছে নেকি হ'ব নালাগে এতিয়ালৈকে এজনো মানুহ ধৰিব পৰা নাই চিন্তা কৰি আছো এইটো মই চৰকাৰক আবেদন কৰিম যিমান জলদি হয় শীঘ্ৰ হয় এই মানুহবিলাকৰ ঘৰত শাস্তি দিব লাগে এৰেষ্ট কৰিব লাগে জেলত দিব লাগে দুৰ্বল বুলি ভাবিছিল দুৰ্বল ভাবি আছো 100% ইমান দিন হৈ গ'ল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ